নমস্কাৰ সুপ্ৰভাত মই আছো আজি ওদালগুৰি কোৰ্টৰ ফিল্ডত এডমিট কাৰ্ড আহিছে ৯০০০তকৈ অধিক পদৰ ১ আগষ্টৰ পৰা ১৮ আগষ্টলৈ পৰীক্ষা আৰু ৪০০০তকৈ অধিক 10 পাছ পদৰ ফিজিক্যাল দিব নালাগে আপোনালোকে কিন্তু পুলিচ লেভেলৰ পদ হয় তো আপোনালোকে এইখিনি কথা গম পাব আনহাতে অসম পুলিচৰ যে এডমিট কাৰ্ড আহিব ইন্টাৰভিউ আগুৱাব এনেকুৱা ধৰণৰ ভিডিঅ' বিভিন্ন ইউটিউবাৰ সকলে দি আছে আপোনালোকক এটা ৰিয়েল ফেক্ট এই ভিডিঅ'ত মই আপোনালোকক কওঁ এই যে কোৰ্টৰ ফিল্ডখন আপুনি চাই লওক ইয়াতে আমাৰ যেহেতু অসম পুলিচৰ ইন্টাৰভিউ হয় এই ফিল্ডখন ১ আগষ্টৰ পৰা বন্ধ কৰি দিয়া হ'ব সেই গেটখন যে দেখিছে গেটখনত তালা লগাই দিব আৰু কেণ্ডিডেট সকলক ১ আগষ্টৰ পৰা এই ফিল্ডত ১৫ আগষ্ট নোযোৱালৈকে প্ৰৱেশ কৰিব নিদিয়ে ইয়াত পুলিচৰ গাৰ্ড চাৰ্ট দি দিব ১ আগষ্টৰ পৰা এই কাৰণে দি দিব ইয়াত যেহেতু পেৰেড হ'ব বা কোনোবা আতংকবাদী এনেকুৱা দু সংগঠনে বম চম ফুটাই কেণ্ডিডেট সকলক আঘাত কৰিব পাৰে সেইবাবে এই ফিল্ডখন পেৰেড হ'বৰ বাবে ১৫ আগষ্টলৈ বন্ধ কৰি দিয়া হ'ব ১ আগষ্টৰ পৰা মই জনাইছো আপোনালোকক ১ আগষ্টৰ পৰা কি হ'ব ইয়াত হেউ গেটত তালা লগাই দিব কেণ্ডিডেট সকলক ভিতৰ সোমাব নিদিয়ে এখন ফিল্ড হয় যিখন ফিল্ডত নেকি ওদালগুৰি ডিস্ট্ৰিক্টৰ লগতে দৰং ডিস্ট্ৰিক্টৰো ফিজিক্যাল অনুষ্ঠিত হয় তো চিন্তা কৰক অসম পুলিচৰ এডমিট কাৰ্ড ক'ত সোনকালে আহিব ক'ত ইন্টাৰভিউ আগুৱাব এনেকুৱা ধৰণৰ ভুৱা ভিডিঅ' এনেই বনাই থাকে বহুতে কিন্তু যি নহওক মুখ্যমন্ত্ৰী মহোদয়ে যেহেতু কৈছে যে আমাৰ এডমিট কাৰ্ডবিলাক আহিব তো এডমিট কাৰ্ড ৩ অক্টোবৰৰ ভিতৰত আহি যাব আৰু ফিজিক্যালো আমাৰ অক্টোবৰৰ পৰাই ষ্টাৰ্ট হ'ব সেইটোত কোনো সন্দেহ নাই আনহাতে যিখিনি আমাৰ ৪০০০তকৈ অধিক পদ আছে বুলি কৈছোঁ মই 10 লেভেলৰ ফিজিক্যাল দিব নালাগে সেইখিনি SSC MTSৰ হয় যদি আপোনালোকে আবেদন কৰা নাই আবেদন কৰক তাত ফিজিক্যাল নহয় SSC MTSৰ তো আপোনালোকে এক্সাম দিব লাগিব গ্ৰেড 4 পোষ্ট হয় সেইখিনি এক্সাম বহুত বেছি হাৰ্ড নহয় আনহাতে IBPSৰ বেংকৰ এডমিট কাৰ্ড আহিছে ৯০০০তকৈ অধিক পদৰ ১ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এক্সাম হ'ব যদি আপোনালোকে IBPSত আবেদন কৰিছিলে ষ্টেট বেংকৰ তেতিয়াহ'লে এছিষ্টেণ্ট পদবিলাকৰ এডমিট কাৰ্ডবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব আৰু পুলিচৰ আপোনালোকে ফিজিক্যাল প্ৰেক্টিছ কৰি থাকক মই আমাৰ ওদালগুৰি ফিল্ডখনৰ অকণমান আভাস দেখুৱাম আপোনালোকক সৌখন গেটেৰে মেইন এণ্ট্ৰি নহয় এনেকৈ ৰাস্তাৰে এনেকৈ আহিব লাগে আহি সৌখিনিত আৰু এখন গেট আছে সৌ ফাকটো যে দেখিছে সৌখিনিত আৰু এখন গেট আছে সেইখনেৰে ইয়াত এণ্ট্ৰি হয় তাৰপিছত এনেকৈ আহি ইয়াত মেডিকেল হয় সকলোখিনি হোৱাৰ পিছত এই কোণাৰ পৰা লাইন ষ্টাৰ্ট হয় সৌ কোণালৈ সেন্সাৰটো সৌখিনিত লাগে তাৰপিছত ইয়াতে ৮ পাক দৌৰিব লাগে ল'ৰা ছোৱালীবিলাকে আৰু লং জাম্পটো কেণ্ডিডেটবিলাকে প্ৰেক্টিছ কৰি আছে সেইবিলাক ঠাইতে হয় তো গতিকে হ'ব এই ফিল্ডতে হ'ব তো সকলোৱে প্ৰেক্টিছ কৰি থাকক চিন্তা কৰিব নালাগে ধন্যবাদ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব